জংঘলত থাকি বৰ কথা কোৱা এজনে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত বৰ বেলেগ এখাৰ কথা কৈ দিলে দে বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু এজনে হাবিত কাহে উলাই নাহে এজনক বাৰু আমি কোনোবাই ন্যায় বিচাৰিছনে আমিতো এজনৰ ওচৰত ন্যায় বিচাৰা নাই এজনে কৰিব পাৰিছে কি আমি বিচাৰিছো যদি সৰকাৰৰ ওচৰত বিচাৰিছো আমি হিমন্ত বিশ্ব শৰ্মাক ন্যায় বিচাৰিছো কাৰণ সৰকাৰে কৰিব নোৱাৰা কাম একো নাই কিন্তু এজনক জংঘলত থকা এজনক জংঘলত থাকি যি নেকি নিজৰ সুবিধাৰ কাৰণে নিজৰ পকেট গৰম কৰাৰ কাৰণে তেওঁ জংঘলত বাস কৰি আছে আৰু সৰকাৰৰ লগত মিলি আছে আৰু সেইজনে কৈছে কি জানেনে আপোনালোকে জুবিনৰ মৃত্যুৰ ন্যায় লাগে বুলিয়ে বোলে আমি দিব নোৱাৰো নহয় তেওঁ কোনোবাই ন্যায় বিচাৰিছে নেকি ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব দুখন দেশৰ মাজত বিষয়টো সোমাই পৰিছে চাওক বন্ধু বান্ধৱীসকল এজন কেনেকুৱা ধৰণৰ মানুহ আৰু আপোনালোকে কিছু সংখ্যকে মোক গালি পাৰে কিছু সংখ্যক নহয় কিনাখন কোনোবা এটা ধেমা ধৰাই মোক কৈছে আপুনি পৰেশ বৰুৱাৰ হৈ কিয় এনেকে কব তাক মই এতিয়া সুধিছো এই বাপেৰটোৱে কি খাৰ কথা কলে হা এই বাপেৰটোৱে এখাৰ ঠিক কথা কলে নে ন্যায় দিব লাগে বুলি কোৱাৰ লগে লগে বোলে ন্যায় দিব নোৱাৰে গতিকে বন্ধু বান্ধৱীসকল এইটো মানে মই ফেসবুকত এতিয়া পাইছো কাৰণ মই নিউজ বহুত চাওঁ আৰু চাওক আৰু মই এইটোকে থাম্বনেলত লগাই দিম আপোনালোকে নিজে কক কাৰণ তেওঁ পৰা মাত্ৰ বিচাৰিছিলে কি তেওঁ চুপচাপ হৈ বহি আছিল কিন্তু মাজতে কেটামান ভিডিও ভাইৰেল হৈছিল বিশেষতে মোৰ এটা ভিডিও ভাইৰেল হৈছিল মিলিয়ন হৈছিল আৰু সেই ভিডিওটোৰ পিছত কিন্তু তেওঁ এতিয়া জংঘলৰ মাজৰ পৰা হুৱা দি আছে কাৰণ কিয় জানে তেওঁ যেতিয়া নেকি জুবিন গাৰ্গ ঢুকাইছিলে তাৰ দুদিনৰ পিছতে কিবা প্ৰেছমেট এখন দি পেলাই কিবা কিবি এখন বকিলে আৰু জুবিন গাৰ্গ মানে কাকো তেওঁ দোষাৰোপ কৰা নাই দেই হেতু অভাৱনীয় ঘটনা তেনেকে কৈ পেলাই থলে আপোনালোকে নিশ্চয় হেতু দেখিছে তাৰ পিছত যেতিয়া এখন দিলো তাৰ পৰাও তেওঁ আহি গল কোবা বাৰ্তালাপ কৰি থাকে কাবাৰ লগত ফোনত সাংবাদিক বিলাকৰ লগত আৰু মই এটা কথা ভাবি নাপাওঁ আমাৰ যে মুখ্যমন্ত্ৰীয়ে কোনোবাই কিবা এটা দুখনীয় কাম কৰিলে ফোন টেক কৰিছে আমুক কৰিছে ভুসুক কৰিছে বুলি কৈ পেলাই যে মানুহ ধৰিব পাৰে চুৰ ডকাইত ধৰিব পাৰে কিন্তু এজনক কিয় নোৱাৰে তেওঁ যে সাংবাদিক বিলাকৰ লগত যে এইবিলাক বিলোচনা কৰি থাকে কথা পাতি থাকে তেতিয়া কিয় তেওঁ ধৰিব নোৱাৰে এখন মানে কি লিলিমাই আৰু কিবা যদি দেশৰ উন্নতি হোৱা কাম কৰে সৰকাৰেহে কৰিব পাৰিব বা মুখ্যমন্ত্ৰীয়েহে কৰিব পাৰিব কিন্তু এজনে জংঘলৰ মাজৰ পৰা কিবা কৰিব পাৰিছেনে বাৰু আপোনালোকে নিজে কওকচোন আগৰ সেই আলফাখিনিৰ লগত এতিয়া আলফাখিনি আকাশ আৰু পাতাল পাৰ্থক্য সিদিনাখন মই কৈছিলো এটা কথা যে 92 91ৰ কথা মই এটা কৈছিলো তেতিয়া হেতুৱে মোক ভুল ধৰিবলৈ আহিছে এই কাইটো কি কথা কবলৈ আহিছে হেৰো তেতিয়া আমি পঢ়া শুনা কৰি আছিলো গম পাইছো 8 9ত পঢ়া শুনা কৰি আছিলো তেতিয়া আমি শুনিছিলো আলফা বুলি কিবা এটা ওলাইছে এইবিলাক জুৱা খেলিলে হেৰি কৰে আৰু এটা কথা হেতুৱে কৈছে কি বুলে মদ ভাং খোৱা জুৱা খেলা এবিলাক বুলে কি আলফাৰ কাম নেকি হেৰো গজমূৰ্খ তেতিয়াৰ দিনত আলফাই এবিলাক হবলৈ নিদিছিলে গম পাইছা না নাই জধামূৰ্খ যিটোৱে মোক এইবিলাক ভিডিও বনোৱাৰ লৈ পেলাই কথা কৈছে হেতু কৈছো জধামূৰ্খ মই তোক কওঁ শুন এইবিলাক বেয়া কাম আন চাই লৰাই ছোৱালীয়ে ভাল পোৱাপুই হৈ যায় ইটোৱে কিটো কেৰাৰি কৰে তালৈকে কিন্তু আলফাই সেইখিনি সমাধা কৰিছিলে গম পাইছা না নাই জধামূৰ্খৰ দৰে কথা নকবি আৰু এতিয়া আলফাই কি কৰিছে জানেনে ওৰ পৰা টকা তোৰ পৰা টকা আগ ডিমান্ড কৰিব চিঠি এখন দিব মাৰৱাৰী কিবা কৰিব এই আপাৰ আসামৰ সাইডেটো আৰু কিছুমানে কয় আপাৰ আসামখন ঠাণ্ডা কৰি ৰাখিছে তেহেতে ঠাণ্ডা কৰি ৰাখিছে আৰু শুনিছিলো সেইটো কেছৰ পিছতে বোলে হেৰি কিবা বোমা দিছে কিবা দিছে এইবিলাক সব ভুৱা বন্ধু বান্ধৱীসকল একদম ফাঁকি তেওঁলোক একদম নীৰৱ নিস্তব্ধ হৈ জংঘলৰ মাজৰ পৰা হুৱা দি থাকে মাজে মাজে যেতিয়া দেখেন এখন ছ'চিয়েল মিডিয়াত আমাক লৈ কিবা এটা আলোচনা হৈছে সেইটো সময়তে তেওঁলোকে হুৱা দিবলৈ উলাই আহে গতিকে এজনে যে কলে সঁচাকৈ এটো একদম ফালতু কথা কৈ দিছে এজন বয়সস্থ মানুহ কেটা দিন আছে মৰিবলৈ আৰু সেইজনে কৈ দিলে কি বলে জুবিনৰ ন্যায় লাগে বুলিয়ে দিব নোৱাৰে ন্যায় দিব নোৱাৰে তো বাপৰে ন্যায় দিব নোৱাৰে তো হেতু বা কি কথা কলে
বাপৰে ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব দুখন দেশৰ মাজত বাপৰে দুখন দেশৰ মাজত তাত কোনে লৈ গৈছিলে এখন দেশৰ পৰা সিখন দেশলৈ কোনে লৈ গৈছিলে শ্যাম কানু মহন্তই নহয় জানো আৰু তেওঁ এতিয়া কি কৈছে জানেনে বন্ধু বান্ধৱীসকল এওঁলোকৰ গাত দুখ নাই মানে যাব পাৰে ন এইবিলাক পানীত নামা কিবা নমা আৰু কেইটামান ভাৰ্চন দিছে কি তেওঁ মদ খোৱা কথা লৈ পেলাই বোলে তেওঁলোকেহে কৈছিলে আমি কোৱা নাছিলোঁ আমি জুবিনক মদ খোৱা লৈ পেলাই সমালোচনা কৰা নাছিলোঁ তেতিয়া দেখোন আমাক বৰ বেয়া বেয়া কথা কৈ পেলাই বেয়া বেয়া কমেণ্ট দিছিলে আৰু আপুনি এতিয়া কি কৈছে যে আপুনিহে বোলে একেবাৰে জুবিনক মদ খোৱাত বাধা দিছিলে কাৰণ ভাল পায় আপুনি হয় না নহয় ভাল পায় কাৰণে আপুনি ক'লেনে যে ন্যায় দিব লাগে বুলি আপুনি ক'ব পাৰিলেনে আপোনাৰ দম হ'লনে এনে ফকতীয়া কথা কৈ পেলাই এই ছ'চিয়েল মিডিয়াখন গেলাই নুফুৰিব আৰু নিৰীহ কিছুমান মানুহ পুৰুষেই হওক বা মহিলাই হওক নিৰীহ মানুহখিনিক মৰাৰ বাদে তাত গৈ ভিতৰ চোৱাত মৰাৰ বাদে বা গুলিয়াই মৰা এই কিবা মানে আইন বিৰোধী কাৰ্যকলাপ কৰাৰ কাৰণে গুলিয়াই মাৰিছোঁ তেনেকৈ প্ৰেছ বিবৃতি দিয়াৰ পাছত আৰু আপোনালোকক কোনোবাই কি ভাল চকুৰে চাব বুলি ভাবিছে নেকি আজিকালি সেইখন নাই আৰু যাৰ ঘৰৰ বুকু উদং হৈছে সেয়েহে বুজি পায় আৰু আপুনি এইবিলাক কিবা আপুনি নকয় নাই চুপচাপ চাই থাকক কিন্তু হল বুলিয়ে এনেকুৱা ফালতুমি কথা ইয়াত নকব সোশ্যাল মিডিয়াত গম পাইছা নাই বৰ্তমান পৰিস্থিতি অসমত বহুত বেয়া আৰু আপোনালোকে চিন্তা কৰক আপোনালোকৰ নিজৰ পেটটো কেনেকৈ পঢ়িব পাৰে আপোনালোকৰ ঘৰ সংসাৰ আপোনালোকৰ ল'ৰা-ছোৱালী বাহিৰত কেনেকৈ পঢ়িব পাৰে আমাৰ ল'ৰা-ছোৱালীৰ কথা আৰু আমাক ন্যায় লাগে বুলি কোৱা কথাটোত আপোনালোকে মাতিব নালাগে কাৰণ আপোনালোকক জনা আছে কিমান পানীৰ মাছ গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে আৰু সকলো পৰাই এতিয়া মই লৈছো বিদায় কি কম কিছুমান কথা একদম আৰু ক'বলৈ মন যায় কিন্তু এতিয়া নকওঁ মুখ বন্ধ কৰি ৰাখিছো কম নোকোৱাকৈ নাথাকো দুদিন পিছত আপোনালোকে চাই থাকক মানুহে কৈছে যে আলফা মাৰিব লাগে পৰেশবোৰে আমুক কৰিব লাগে এনেকুৱা কৰিব লাগে তো মই পাগল হ'ব লাগিব তো মই কাৰোবাৰ মানে অনুভূতি আবেগ প্ৰবণ হৈ এটা ভুল কথা কিছুমান কয় এইটো আমি মানি ল'ব নোৱাৰো নহয় ৰাজনীতি দলবিলাকতো লাভান্বিত হোৱাতে থাকিব বিজেপি হওক এজিপি হওক আজাপ হওক কংগ্ৰেছ হওক চবেইতো নিজৰ নিজৰ তালে তালে চলিব এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে জুবিনৰ হৃদাৰ্থ এনেকুৱা কৰিছে হৃদাৰ্থ এনেকুৱা খাইছে শ্যাম কানু এনেকুৱা কৰিছে আমুকে এনেকুৱা কৰিছে তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই প্ৰকাশ্য কিয় কৰা নাছিলে এইটোৱে কথাটো কোন জগৰীয়া শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই নেকি বিবেক জুবিনৰ বিবেক নাই জুবিনৰ পৰিবাৰৰ বিবেক নাই চবৰে বিবেক আছেতো চবেইতো হাইলি এডুকেটেড মানুহ চবেই জানে ঘৰৰ মানুহে জানে তাৰ পৰিয়ালবৰ্গই জানে তাৰ বন্ধু বান্ধৱে জানে সুবিধ জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল তেতিয়া কেলে নগ'লে মঞ্চবিলাকত এটা মা দেউতা ককাই ভাই ল'ৰা ছোৱালীলৈ চাব পৰা অৱস্থা আছেনে গৈছেনে চাইছেনে মানুহে কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে যুৱ চামে কৰে আৰু যি যুৱ মেক্সিমাম মাতাল হৈ যায় তেতিয়াহ'লে আমি কোনফালে গৈছোঁ তাক সেই লৈ কোনোবাই মাতিছিলে মতা নাই আমাৰ অন্ধভক্তবিলাক আছে আমি আছোঁ আমি সকলোৱে আছোঁ আমি প্ৰতিবাদ কৰা নাই উশৃংখল হ'বলৈ দিছোঁ